সদর ভাই এলাই আছে এলাই নাই পিতা মাতা সদর ভাই এলাই আছে এলাই নাই সবাই তো সারিয়া যাইবে আমারও যাইতে হইবে সময় আসিলে আমারও যাইতে হইবে ধৰ্মেন্দ্ৰ বনাব নোৱাৰিলে মই বনাই দিম একো ডাঙৰ কথা নহয় মোৰ ইমান পইচা নহ'ব মই মানুহৰ বেমাৰত পইচা দিলে মাথা পইচা গুচি যায় কৰিব পাৰে একেবাৰে নাম যদি মাতি দিয়ে মই কৰি দিব পাৰে এক বিঘা মাটি দিলে হ'ল চিনেমা বনাই দিম মহন্তৰ চিন মহনিত গোসাত বিচা মাতিছে শ্যাম কানু মহন্তই টিভি চেনেলত চূড়ান্ত ফাঁকি শ্যাম কানু মহন্তৰ ছিংগাপুৰলৈ যোৱাৰ মন নাছিল জুবিনৰ জোৰ কৰি লৈ গৈছিল শ্যাম কানুই শ্যাম কানুৰ মিথ্যাচাৰ ফাদিল কৰিলে জুবিনৰ সহযোগীয়ে মই আগতে কৈছিলোঁ যে মই মোৰ যাব ইচ্ছা নাই হেৰি চিনেমাৰ কাম আছে তাৰপিছত ডাবিং আছে মোৰ ডাবিং কৰা নাই যাব মন নাই মোৰ বেলেগ কামো আছে কিন্তু ইহঁতে খুব কামুৰি আছে নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰাৰ নামত অসমৰ এটা সম্পদ শেষ কৰি দিলে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ শ্যাম কানু মহন্তই অসুস্থ হৈ থকা জুবিন গাৰ্গক এক প্ৰকাৰ জোৰ কৰিয়েই ছিংগাপুৰলৈ নিছিল শ্যাম কানু মহন্তই এই কথা প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ এগৰাকী ঘনিষ্ঠ সতীৰ্থই উল্লেখ্য যে নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰাৰ নামত ইতিপূৰ্বেও আমার জমিদার এই ভিডিওটি হঠাৎকে পাই গেল কিন্তু এই ভিডিওটো ক'ৰ পৰা আহিল আমাৰ জমিদাৰ সাগৰৰ মাজত দাদা ল'বলৈ গৈছিল তাৰ লগত মানুহবিলাক নাজানে নেকি আমাক কোনো নৰ্থ ইষ্ট ফেষ্টিভেল আমাক ছিংগাপুৰত পাতিব নালাগে ছিংগাপুৰৰ মানুহ আহি নৰ্থ ইষ্টত ফেষ্টিভেল চাবলৈ আহিলে আহিব পাৰে কিন্তু আমাৰ জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেললৈ নি এনেকে আমাৰ পৰা বিদায় দিয়াটো আমি মানি ল'ব নোৱাৰো এই ঘটনাৰ CBI তদন্ত লাগিব মই জানো যে জুবিন গাৰ্গ 3 মাহৰ মূৰে মূৰে 4 মাহৰ মূৰে মূৰে হস্পিটেলাইজ হয় তেনেকুৱা এজন বেমাৰী মানুহ সাগৰলৈও যাব নোৱাৰে আৰু সাগৰলৈ যোৱাটো বাদেই দিয়ক স্কুবা ডাইভিং মানে আপোনালোকে জানেনে স্কুবা ডাইভিং কৰিবলৈ হ'লে প্ৰথমতে খত লিখি দিব লাগে দলিলত লিখি দিব লাগে যে মোৰ কিবা হ'লেও মোৰ কোনো দায় নাই সেইটো দায়টো মোৰ নিজৰ মানে দায়টো কোনো পধ্যে যিজনে কৰাইছে তেওঁ নহয় আৰু তেওঁ মেডিকেলি সম্পূৰ্ণৰূপে ফিট বুলি লিখি দিব লাগে মেডিকেল চাৰ্টিফিকেট দি দিব লাগে যে এখন মোৰ কোনো বেমাৰ আজাৰ নাই আমি সকলোৱে জানো যে জুবিন দাৰ চিজাৰ আছিলে চিজাৰ থকা মানুহে এনেকে পানীত কেতিয়াও খেলিবগে নোৱাৰে যি মানুহে এনেকে জুবিন দাক সাগৰলৈ লৈ গৈছে জুবিন দাই নিজেও যাব পাৰে কিন্তু লগত যোন গৈছিলে তেওঁলোকে বাধা দিব লাগিছিলে যি নিছে তেওঁলোকে সকলোৱে অসমীয়া জাতিৰ ওচৰত জবাবদিহি হ'ব লাগিব ইয়াৰ ওপৰত CBI তদন্ত হ'ব লাগিব আৰু এটা মানুহৰ ওপৰত শাস্তি হ'ব লাগিব মই এটা কথাই জানো যে জুবিন দা আমাৰ গোটেই জেনেৰেশ্যনটোৰ কণ্ঠস্বৰ